তেজপুৰত মহিলাক বিবস্ত্ৰ কৰি প্ৰহাৰ কৰা ঘটনাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ খুদ চৰকাৰী গাঁও প্ৰধানৰ সন্মুখতে এগৰাকী মহিলাক সামান্য কথাতে বিবস্ত্ৰ কৰি মাৰপিট কৰাৰ পাছতো চাই থাকিল গাঁও প্ৰধানে তেজপুৰৰ ডেকাৰ গাঁও কটকী চুবুৰীত সংঘটিত হৈছে এই ঘটনা গাঁওখনত অনুষ্ঠিত ভাগৱত পাঠৰ অনুষ্ঠানত মহিলাগৰাকীৰ বিশেষভাৱে সক্ষম স্বামীয়ে হাফ পেণ্ট পিন্ধি অহাক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ হাফ পেণ্ট পিন্ধি নামঘৰত চাকি জ্বলোৱাক লৈ মাটিৰ দালাল বিজিত কেওতে আক্ৰমণ কৰে মহিলাগৰাকীৰ স্বামীক এই কথা জানিব পাৰি মহিলাগৰাকীয়ে প্ৰশ্ন কৰাত সকলোৰে সন্মুখত বিবস্ত্ৰ কৰি প্ৰহাৰ কৰে খুদ গাঁও প্ৰধানৰ সন্মুখতে বিবস্ত্ৰ কৰি প্ৰহাৰ কৰাৰ পাছতো মাটিৰ দালাল বিজিত কেওতক বাধা নিদিলে কোনেও আনকি এই সম্পৰ্কত মাটিৰ দালাল বিজিত কেওতৰ বিৰুদ্ধে হালনিবাৰী থানাত গোচৰ তৰিছে যদিও আৰক্ষীয়ে ব্যৱস্থা লোৱা নাই মাটিৰ দালাল বিজিত কেওতৰ লগতে গাঁও প্ৰধান ৰঞ্জিত কটকীলৈও অভিযোগৰ আঙুলি টুৱাইছে একাংশই মাটিৰ দালাল বিজিত কেওতৰ বিৰুদ্ধে হালনিবাৰী আৰক্ষীয়ে ব্যৱস্থা নলোৱাৰ আঁৰত মোটা অংকৰ ধনৰ বিনিময়ত মেনেজ হ'ল নেকি বুলি এতিয়া ৰাইজে প্ৰশ্ন কৰিছে